নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 13 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ ভংগ হ'ব এনডিএ চৰকাৰ 24 জুলাইত এনডিএ ভংগৰ ইংগিত কংগ্ৰেছৰ 23 জুলাইৰ বাজেটত বিহাৰ অন্ধ্ৰপ্ৰদেশে বিশেষ ৰাজ্যৰ মৰ্যাদা নাপালে ভংগ হ'ব এনডিএ দুই কিংমেকাৰৰ বৃহৎ দাবীক লৈ হলঠেকত মোদী বিত্তমন্ত্ৰী নীতিশ নাইডুৰ লাখ কোটিৰ ৰাজনীতিয়ে সলাব পাৰে চৰকাৰ ভাৰতত বিৰোধীৰ মতে এয়া হ'ব বিজেপি চৰকাৰৰ অন্তিমখন বাজেট নীতিশৰ কাষত থিয় হ'ল চিৰাগ পাছোৱানৰ এলজেপি সংগ দিলে জিতেন ৰাম মাঝিৰ দল HAMU নাইডুৰ চৰ্ত মানি লোৱাৰ পাছতেই নীতিশ কুমাৰে আৰম্ভ কৰিছে নিজৰ ৰাজনীতি বাজেট অধিৱেশনৰ পূৰ্বে মোদী 3.0 আউল বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰিলে এনডিএৰ সহযোগী দলসমূহেও বিহাৰক লাগে বিশেষ ৰাজ্যৰ মৰ্যাদা নীতিশৰ দাবী বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জেডিউৱে ৰাখিলে এই প্ৰস্তাৱ জেডিউৰ প্ৰস্তাৱক সমৰ্থন HAM আৰু LJPৰ বিশেষ ৰাজ্যৰ মৰ্যাদা অথবা বৃহৎ পৰিমাণৰ পেকেজ লাগে বিহাৰক জিতেন ৰাম মাঝিৰ HAMে বিচাৰিলে বিশেষ ৰাজ্যৰ মৰ্যাদা জেডিউৰ সুৰত সুৰ মিলালে LJPৰ চিৰাগ পাছোৱানেও বিপদত এতিয়া বিজেপি বিশেষ মৰ্যাদা অবিহনে সম্ভৱ নহয় বিহাৰৰ উন্নয়ন জেডিউৰ ফালৰ পৰা মন্তব্য বিহাৰে পাব লাগে বিশেষ ৰাজ্যৰ মৰ্যাদা LJPৰ ফালৰ পৰা মন্তব্য বাজেটৰ পূৰ্বে খেল দেখুৱাইছে চন্দ্ৰবাবু নাইডুৱেও 60,000 কোটি বৃহৎ তালিকা চন্দ্ৰবাবু নাইডুৰ বিজেপিৰ মিত্ৰতা কৰাৰ পূৰ্ণ সুযোগ লৈছে এতিয়া দুই কিং মেকাৰে দিবলৈ চাওঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজনীতিত অহা যোৱা চলিয়েই থাকে কংগ্ৰেছৰ পৰা বহু নেতা ভাৰতীয় জনতা পাৰ্টিত আহিছে গতিকে ৰাজনৈতিক দলত এইবোৰ হৈয়ে থাকে বিজেপিৰ আদৰ্শত থকা ব্যক্তিয়ে সাধাৰণতে বিজেপি এৰি নাযায় যিয়ে য'তেই যোগদান নকৰক কিয় কেৱল ৰাইজৰ স্বাৰ্থত থাকিলেই হ'ল এইকেইদিন মই ৰাজনীতিত নাই অহা জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা ৰাজনীতি কৰিম জানুৱাৰী ফেব্ৰুৱাৰীতে কংগ্ৰেছৰ পৰা বহু লোক বিজেপিত যোগদান কৰিব বুলি মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ প্ৰাক্তন বিধায়ক মন্ত্ৰীসকল বিজেপিত দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিব বুলি যি চৰ্চা চলি আছে 2-3 দিন ধৰি সেই চৰ্চাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া দিবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰি কয় যে জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰাহে হিমন্ত বিশ্ব শৰ্মা ৰাজনীতি কৰিব আৰু জানুৱাৰী ফেব্ৰুৱাৰীতে কংগ্ৰেছৰ পৰা বহু লোক বিজেপিত যোগদান কৰিব মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ চাওঁ এটা ব্ৰেকিং নিউজ বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছৰ 10 লাখ দলিত সেনা বিজেপিক এবাৰ ৰুধিবলৈ সাজু হৈছে কংগ্ৰেছৰ 10 লাখ দলিত সেনা 26ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে আৰম্ভ কৰিলে বৃহৎ অভিযান 10 লাখ সংবিধান ৰক্ষকক লৈ বৃহৎ ৰাজনীতি কংগ্ৰেছৰ দেশজুৰি আৰম্ভ সংবিধান ৰক্ষক অভিযান দেশৰ দলিত সমাজক লগত লৈ গঠন হ'ব দলিত সেনা দেশৰ প্ৰতিখন গাঁৱত দুগৰাকীকৈ দলিতক দিব দায়িত্ব কংগ্ৰেছে 26 নৱেম্বৰৰ ভিতৰত 10 লাখ সংবিধান ৰক্ষক বাহিনী গঠনৰ লক্ষ্য প্ৰতিখন দলিত গাঁৱত গঠন হ'ব দুখনকৈ সংবিধান ৰক্ষক সমিতি এই সমিতিয়ে প্ৰতিখন গাঁৱৰে দলিত সমাজক প্ৰতিনিধিত্ব কৰিব হাৰিয়ানাত তীব্ৰতৰ কৰি তোলা হৈছে এই অভিযান কংগ্ৰেছৰ ফালৰ পৰা 7,000 দলিত গাঁৱত 14,000 সংবিধান ৰক্ষক নিয়োগৰ লক্ষ্য কংগ্ৰেছৰ ঠিক একেদৰে মহাৰাষ্ট্ৰ ঝাৰখণ্ড দিল্লী বিহাৰ জম্মুতো কমিটি গঠন 26 নৱেম্বৰ সংবিধান দিৱসৰ দিনাই আৰম্ভ হ'ব এই বিশেষ কাৰ্যসূচী নিৰ্ধাৰিত সময়ত 10 লাখ সংবিধান ৰক্ষকে সংবিধান প্ৰস্তাৱনা পাঠ কৰিব তাৰ পিছতে বিজেপি বিৰোধী অভিযান আৰম্ভ কৰিব কংগ্ৰেছ দলে 2026ত দলিত সমাজক টাৰ্গেট কৰি বৃহৎ ভোট বেংক
সৃষ্টিৰ ৰাজনীতি বিজেপিক ৰুধিবলৈ এবাৰ কংগ্ৰেছে সাজু কৰিছে 10 লাখ দলিত সেনা দিবলৈছো পৰৱৰ্তী খবৰ ভাৰত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত 25 জুনত সংবিধান হত্যা দিৱস পালন কৰিব চৰকাৰে 25 জুনত সংবিধান হত্যা দিৱস ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনা জাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰে এই কথা 25 জুনত দেশত জৰুৰী অৱস্থা ঘোষণা কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সেই দিনটোকে সংবিধান হত্যা দিৱস ৰূপে ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ দিবলৈছো অন্য এটা খবৰ জয় পৰাজয়ৰ জীৱনত থাকেই ঠাট্টা বিদ্ৰোহ নকৰিব ই দুৰ্বলতাৰ পৰিচয় স্মৃতি ইৰাণীক লৈ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ভাষ্য মানুহৰ জীৱনত জয় পৰাজয় থাকেই কিন্তু সেইবুলি ঠাট্টা বিদ্ৰোহ কৰাটো উচিত নহয় এইসমূহ দুৰ্বলতাৰহে পৰিচয় শক্তিৰ পৰিচয় নহয় স্মৃতি ইৰাণী আন নেতাৰ বিৰুদ্ধে কোনেও বেয়া মন্তব্য নকৰিব ছ'চিয়েল মিডিয়াৰ জৰিয়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এই আহ্বান বিগত লোকসভা নিৰ্বাচনত মুখ ঠেকেচা খাইছিল স্মৃতি ইৰাণীয়ে তাৰ পাছতে ব্যাপকভাৱে সমালোচনাৰ সন্মুখীন হৈছিল বিজেপিৰ নেত্ৰীগৰাকী এনেধৰণৰ সমালোচনা পৰিহাৰ কৰিবলৈ আহ্বান কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ স্মৃতি ইৰাণীক লৈ কোনেও যাতে বেয়া মন্তব্য নকৰে বা ঠাট্টা ট্ৰল নকৰে তাৰ বাবে আহ্বান জনাইছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে পৰৱৰ্তী খবৰ ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীলৈ বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ বেতন নকটাকৈ 2 দিনৰ ছুটি দিয়াৰ আহ্বান ব্যক্তিগত খণ্ডৰ প্ৰতিগৰাকী স্বত্বাধিকাৰীলৈ এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ-মাতৃ সেৱাৰ বাবে বিশেষ 2 দিন ছুটি মঞ্জুৰ কৰিবলৈ অনুৰোধ চৰকাৰী কৰ্মচাৰীৰ দৰে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়েও লাভ কৰিব লাগে ছুটি 7 আৰু 8 নৱেম্বৰত এই ছুটি মঞ্জুৰৰ বাবে আহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ পিতৃ-মাতৃৰ বন্দনাৰ দৰে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়েও লাভ কৰক বিশেষ দিন পিতৃ-মাতৃক তীৰ্থস্থান ভ্ৰমণ পৰ্যটক ক্ষেত্ৰ ফুৰাবলৈ দিয়া হওক এই ছুটি কৰ্মচাৰীক ব্যক্তিগত খণ্ডৰ এই নিয়মে সলনি কৰিব পাৰে সামাজিক চিন্তা ধাৰা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীলৈ এই বৃহৎ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো অন্য এটা খবৰ চাহ জনগোষ্ঠী লোকলৈ ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীলৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে বিশেষ আঁচনিৰ কথা ATCLৰ চাহ শ্ৰমিকে লাভ কৰিব 20% বোনাছ MBBS পঢ়িবৰ বাবে 30খন আসন সংৰক্ষণ মহিলা আত্মসহায়ক গোটক দিব 25,000 টকাৰ আৰ্থিক সাহায্য অসম চৰকাৰৰ চাকৰিত 3% সংৰক্ষণৰ ব্যৱস্থা 118খন আদৰ্শ বিদ্যালয় স্থাপন কৰিব চৰকাৰে ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা চাহ জনগোষ্ঠীক লৈ দিবলৈছে আন এটা পলিটিকেল ব্ৰেকিং নিউজ আজমলৰ বৃহৎ ঘোষণা ভংগ কৰা হ'ব AIUDFৰ কেন্দ্ৰীয় কমিটি নিৰ্বাচনত পৰাজয়ৰ পাছতে আনুষ্ঠানিক ঘোষণা মৌলানা বদৰুদ্দিন আজমলৰ পুৰণি সকলো নেতাকৰ্মীক অব্যাহতি দিয়াৰ যুঁজা AIUDFত পদ এৰিব লাগিব বিধায়ক কৰিমউদ্দিন বৰভূঞা আমিনুল ইছলামে নতুন মুখেৰে AIUDFক পুনৰ গঠন কৰাৰ ঘোষণা আজমলৰ ৰাইজৰ মন জয় কৰা বিধায়কৰ ব্যৰ্থতা স্বীকাৰ আজমলৰ ৰাইজে বিচৰা কাম নকৰাৰো অভিযোগ একাংশ AIUDFৰ বিধায়কৰ বিৰুদ্ধে কেন্দ্ৰীয় কমিটিৰ পৰা পঞ্চায়ত কমিটিলৈ সকলো সলনি কৰিব আজমলে কেৱল বদৰুদ্দিন আজমল আৰু হাফিজ বছিৰ কাছিমিৰ পদ একেই থাকিব 2026ৰ নিৰ্বাচনত নতুন ৰূপত দেখিবলৈ পোৱা যাব AIUDFক ভংগ কৰা হ'ব AIUDFৰ কেন্দ্ৰীয় কমিটি ঘোষণা মৌলানা বদৰুদ্দিন আজমলৰ দিবলৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পথেৰে গৈ থকা অৱস্থাত যুৱতী কিশোৰীক অশালীন ইংগিত দিছে নেকি অশ্লীল ইংগিত দিছে নেকি
যুৱতী কিশোৰীক তেন্তে হ'ব আপোনাৰ কঠোৰৰ পৰা কঠোৰ শাস্তি। ৰাজপথত যুৱতী মহিলা দেখিলেই জোকোৱাসকল সাৱধান, দেশত আহি গ'ল কঠোৰ আইন। যুৱতী কিশোৰীৰ সৈতে অপকৰ্ম কৰিলে নিস্তাৰ নাই অপৰাধীৰ। এতিয়াৰে পৰা 3খনকৈ নতুন আইন বলবৎ হোৱাৰ পিছতেই অপৰাধীৰ লাগিছে এতিয়া হাহাকাৰ। পস্কো গোচৰত অভিযুক্ত হ'লেই হ'ব কঠোৰ শাস্তি। নতুন আইনত অনা হৈছে দ্ৰুত ন্যায় ব্যৱস্থা। পস্কোৰ গোচৰৰ তদন্তৰ বাবে নিৰ্ধাৰণ কৰা হৈছে সৰ্বোচ্চ সময়সীমা। 2 মাহৰ ভিতৰত দাখিল কৰিব লাগিব চাৰ্জশ্বীট। পস্কোৰ অধীনত জঘন্য অপৰাধৰ বিচাৰ ক্ষীপ্ৰভাৱে চলাব লাগিব। শিশুৰ সৈতে জড়িত গোচৰসমূহৰ তদন্ত ক্ষীপ্ৰ গতিত চলিব লাগিব। ধাৰা 193 BNNSত অনা হৈছে দ্ৰুত ন্যায় ব্যৱস্থা। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাত অনা হৈছে এইসমূহ ব্যৱস্থা।